নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিঈন কিরাম, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। পবিত্ৰ ৰমজান মাহত যি আমাৰ ৰোজাদাৰসকলে ৰোজা ৰাখি আছে, এই ৰোজাৰ ৰাখাৰ ইফতাৰৰ সময়ত কোনো দোৱা যে পঢ়িবই লাগিব বা দোৱা এনেকুৱা কোনো মাছহুৰ হাদিছৰ পৰা এনেকুৱা কোনো দোৱা সাবিত নাই। যদিও আবু দাউদ শৰীফৰ এটা দোৱা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা মনকুল আছে যে আল্লাহুম্মা লাকা সুমতু ওয়া আলা রিজকিকা আফতারতু, কিন্তু এই দোৱাটোক কোনেও যাতে জৰুৰী বা লাজিম বুলি নাভাবে। যদি মুস্তাহাব হিচাপে কোনোবাই কেতিয়াবা পঢ়িলে তো পঢ়িব পাৰিব, কিন্তু ইফতাৰৰ সময়ত জল্দি কৰাটো, সোনকালে ইফতাৰৰ জেগাত আহি সময়ৰ কাৰণে অপেক্ষা কৰা আৰু ইফতাৰ সময় হৈ যোৱাৰ লগে লগে যিকোনো বস্তু মুখলৈ নিয়াটো, এইটো এটা খুব উত্তম আমল হয়। কিয়নো হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণিত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফৰমাইছে যে আল্লাহ তবাৰক তাআলাই ফৰমাইছে আহাব্বু ইবাদি ইলাইয়া আ'জালুহুম ফিত্তৰা, ওয়াক্ত হৈ যোৱাৰ লগে লগে ইফতাৰ কৰাটো পছন্দনীয় আমল হয়। আৰু খেজুৰৰ সৈতে ইফতাৰ কৰাটো ই বাৰিছে বৰকত হয়, কিয়নো হযৰতে সালমান বিন আমিৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফৰমাইছে যে ইযা আফতাৰা আহাদুকুম ফালিয়ুফতিৰ আলা তামরিন ফাইন লাম ইয়াজিদ ফালিয়ুফতির আলা মাইন ফাইন্নাহু তাহুরুন আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। ৰোজাদাৰে যেতিয়া ইফতাৰ কৰিব, সেই সময়ত যদি তেখেতৰ ওচৰত খজুৰ থাকে তেতিয়াহ'লে খজুৰ দি ইফতাৰ কৰিব, কিয়নো খেজুৰ দি ইফতাৰ কৰাটো বাৰিছে বৰকত হয়। আৰু যদি খেজুৰ নাপায় তেতিয়াহ'লে পানীৰ সৈতে হ'লেও ইফতাৰ কৰিব, কিয়নো পানীয়েও মানুহক নাপাকিৰ পৰা পাক কৰি দিয়ে। এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ মাসআলা আমি মনত ৰাখিয়াটো উচিত যে ইমাম নৱৱী ৰহমতুল্লাহ আলাইহি তেখেতৰ কিতাবত তকৰিবন প্ৰায় 30টামান হাদিছ নকল কৰিছে, য'ত আমি সৰ্বসাধাৰণতে যি দোৱা কৰোঁ, এই হাত উঠাই পেলাই দোৱা কৰাটো তেখেতে সাবিত কৰিছে। কিন্তু ইফতাৰৰ সময়ত যে হাত উঠাই পেলাই দোৱা কৰিব লাগিব এনেকুৱা কোনো কথা সাবিত নাই। তথাপিতো তাৰ মতলব হৰগিজ এইটো নহয় যে কোনোবাই যদি হাত উঠাই পেলাই ইফতাৰৰ সময়ত দোৱা কৰি লৈছে যে বহুত ডাঙৰ কিবা ভুল হৈ গ'ল, কিয়নো ইফতাৰৰ সময়ত দোৱা কবুল হোৱাৰ কথা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বিভিন্ন হাদিছৰ মাহফুমৰ দ্বাৰা বুজা যায়। সেইটো কাৰণে ইফতাৰৰ সময়ত দোৱাৰ আদব হিচাপে হাত উঠাই পেলাই দোৱা কৰাটো আৰু উলামাই জাইজ বুলি লিখিছে। কিন্তু এটা কথাৰ ফালে আমি লক্ষ্য কৰিব লাগে যে ইয়াত ইজতিমাই দোৱা যাতে মানে সবে মিলি পেলাই যে দোৱা কৰে, এজনে দোৱা কৰে বাকীসকলে আমিন আমিন কয়, এনেকুৱা কৰিব নালাগে। কিয়নো এইটো নিয়ম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বা সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম সকলৰ পৰা কোনো সাবিত বা পোৱা নাযায়। আৰু আমাৰ উলামায়ে কেৰাম সকলৰ মাসাইলৰ কিতাবত লিখা নাই যে ইজতিমাই দোৱা কৰিব লাগে। সেইটো কাৰণে প্ৰত্যেকেই ব্যক্তিগত হিচাপে ইফতাৰৰ আগতে অলপ সময় আগত আহি পেলাই যাতে আমি নিজৰ নিজৰ ইফতাৰৰ জেগাত বহি পেলাই আমি দোৱা কৰোঁ আৰু আল্লাহৰ ওচৰত বিচাৰোঁ, কিয়নো এইটো সময় কবুলিয়তৰ সময়, আল্লাহে দোৱা কবুল কৰে। আল্লাহ পাকে আপোনাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰিবলৈ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।